নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স 100% কমন 1 মাৰ্ক কোৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল অলৰেডি তোমালোকৰ ফাইনেল এক্সাম আহি পালে আজি আমি পলিটিক্যাল সায়েন্সৰ যি পাৰ্ট এ আছে কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্স অথবা ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি এই যি পাৰ্টৰ পৰা তোমালোকক 6 নম্বৰ আহে 2015 ৰ পৰা 2023 লৈ যিমানবোৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম আৰু এই ভিডিঅটো ফৰ বহুত ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা এই ভিডিঅটো চোৱাৰ পিছত তোমালোকৰ পলিটিক্যাল সায়েন্সত 6ৰ ভিতৰত 6 পাবলৈ তোমালোকে সক্ষম হবা ওকে তো আমি আৰম্ভ কৰো প্ৰথমতে আমি 2015 চনৰ প্ৰশ্ন কাকতখনৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ চাই লও কোৱেশ্চন নম্বৰ এ টু চোৱা হাউ মেনি মেম্বাৰ ষ্টেট সাইন দ্য ইউএন চাৰ্টাৰ when it was adopted ৰাষ্ট্ৰসংঘৰ সনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল উত্তৰটো চোৱা ইংলিছ মিডিয়ামৰ কাৰণে when the UN charter was adopted on 26 June 1945 a total of 50 member states signed it later Poland signed the charter and became the 51st founding member of the United Nation হয় অসমীয়া মিডিয়ামৰ কাৰণে চোৱা যেতিয়া ৰাষ্ট্ৰসংঘৰ সনদ 1945 চনৰ 26 জুনত গ্ৰহণ কৰা হৈছিল তেতিয়া মুঠ 50খন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল পিছত পোলেণ্ডে সনদত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘৰ 51তম প্ৰতিষ্ঠাপক সদস্য হৈছিল বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ বি টু চোৱা when was the nuclear non proliferation treaty signed কোনটো বৰ্ষত পাৰমাণৱিক নিপ্ৰসাৰণ চুক্তি স্বাক্ষৰ হৈছিল ইয়াৰ উত্তৰটো চোৱা the nuclear non proliferation treaty সংক্ষেপত আমি NPT was signed on July 1st 1968 and came into effect on March 5 1970 Nuclear Non-Proliferation Treaty NPT 1 জুলাই 1968 চন তাৰিখে স্বাক্ষৰিত হৈছিল আৰু 5 মাৰ্চ 1970 তাৰিখে কাৰ্যকৰী কৰা হৈছিল ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ সি টু চোৱা What was the third bloc that emerged beside the two superpower bloc during the Cold War? শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল যেতিয়া শীতল যুদ্ধ হৈ আছিল তেতিয়া দুটা গোষ্ঠীৰ মাজত হৈ আছিল কিন্তু তৃতীয় গোষ্ঠী যোনটো উঠিছিল সেই গোষ্ঠীটো কোন আছিল উত্তৰটো চোৱা the third bloc that emerged beside the two superpower bloc during the Cold War era was the non-aligned movement যাক আমি সংক্ষেপত NAM বুলিও কওঁ উত্তৰটো চোৱা অসমীয়া মিডিয়ামৰ কাৰণে শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো আছিল অসংলগ্ন আন্দোলন নন aligned movement NAM বুজি পাইছা যদি তোমালোকে বুজি পাই আছা তেনেহলে কমেন্ট কৰি এটা জনাবা যে বুজি পাইছো নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চন টু চোৱা ডি নম্বৰ কোৱেশ্চন টু ইন্ডিয়া ইজ a member state of ASEAN right yes or no ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় অথবা নহয় লিখা ইয়াৰ উত্তৰটো হ'ব নো নহয় নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ ই টু চোৱা where was the first SAARC summit held সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল উত্তৰটো চোৱা The first SAARC summit was held in Dhaka, Bangladesh on 7 to 8 December 1985. হয় SAARC অথবা দক্ষিণ এছিয়ান আঞ্চলিক সহযোগিতা সংঘৰ প্ৰথমখন শীৰ্ষ সন্মিলন 1985 চনৰ 7 পৰা 8 ডিসেম্বৰ তাৰিখে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল ওকে বুজি পাইছা তোমালোকে SAARCৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ঢাকাত অনুষ্ঠিত হৈছিল বাংলাদেশৰ ঢাকা চহৰত অনুষ্ঠিত হৈছিল কিমান চনত 1985 চনত 7 পৰা 8 ডিসেম্বৰ তাৰিখে নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চন টু চোৱা এফ নম্বৰ কোৱেশ্চন টু বাৰ্লিন ওয়াল was demolished in the year dash fill in the blank বাৰ্লিন দেৱালখন ডেছ চনত ভংগ হৈছিল খালি ঠাই পূৰ কৰা ইয়াৰ উত্তৰটো হ'ব এফ নহয়তো Berlin Wall was demolished in the year 1989 বাৰ্লিনৰ দেৱাল
1989 চনত ভংগ হৈছিল ওকে আশা কৰো তোমালোকে বুজি পাইছা তো আমাৰ 2015 চনৰ প্ৰশ্ন যিমান গীতা আহিছিল গোটেইখিনা কমপ্লিট হ'ল নেক্সট কোৱেশ্চন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পৰা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া নেক্সট আগবঢ়ো আমি আলোচনা কৰিম 2016 চনৰ প্ৰশ্ন কাকতখন 2016 চনত যিমানবোৰ 1 নম্বৰী আহিছিল সেইবোৰ চাম A নম্বৰটো চোৱা হু was the first secretary general of the UNOৰ প্ৰথম মহাসচিব কোন আছিল উত্তৰটো চোৱা the first secretary general of the United Nation সংক্ষেপত UNO was Trygve Lie from Norway he served from 1946 to 1952 ৰাষ্ট্ৰসংঘৰ প্ৰথম মহাসচিব আছিল নৰৱেৰ ট্ৰিগভে লাই কোন আছিল ট্ৰিগভে লাই তেওঁ 1946 চনৰ পৰা 1952 চনলৈ সেৱা আগবঢ়াইছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা Write the full form of WTO WTOৰ সম্পূৰ্ণ ৰূপ লিখা ইয়াৰ উত্তৰটো একেবাৰে সহজ তোমালোকে মনত ৰাখিবা the full form of WTO is World Trade Organization হয় মনত ৰাখিবা WTOৰ full form World Trade Organization next question লাগবাহু question number C to চোৱা Cuban Missile Crisis occurred in the year dash fill in the blanks খালি ঠাই পূৰ কৰিব দিছে যে কিউবাৰ মিসাইল সংকট ডেছ বছৰটোৰ সংগঠিত হৈছিল উত্তৰটো চোৱা the Cuban Missile Crisis occurred in the year 1962 কিউবাৰ মিসাইল সংকট 1962 চনত সংগঠিত হৈছিল ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা who start political and economic reform in USSR হয় USSRত কোনে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল উত্তৰটো চোৱা ইংলিছ মিডিয়ামৰ কাৰণে মিখাইল গভাৰচেভ start political and economic reform in USSR known as perestroika হয় ইয়াক পেৰেষ্ট্ৰইকা বুলি কোৱা হৈছিল ইকনমিক ৰিফৰ্মক and glasnost political অপেনছত বুলি কোৱা হৈছিল অসমীয়া মিডিয়ামৰ কাৰণে চোৱা মিখাইল গৰ্ভেচেভে USSRত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল যাক প্ৰেষ্টৰিকা অৰ্থনৈতিক সংস্কাৰ আৰু গ্লাছটন ৰাজনৈতিক মুক্ততা বুলি জনা যায় ওকে কি বুলি জনা যায় তোমালোকে মনত ৰাখিবা বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু চোৱা where was the first SAARC summit held প্ৰথম সাৰ্ক সন্মিলন কোন অনুষ্ঠিত হৈছিল এই কোৱেশ্চনটো অলৰেডি ৰিপিট হৈছে অলৰেডি আমি আলোচনা কৰিছিলো সাৰ্কৰ প্ৰথম সামিট কোট হৈছিল ঢাকাত হৈছিল বাংলাদেশৰ হয় তো এই কোৱেশ্চনটো তোমালোকে পঢ়ি ল'ব পাৰা মই আৰু তোমালোকক কৈ নিদু নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এফ টু চোৱা what do you mean by open door policy মুক্ত দুৱাৰ নীতিৰ অৰ্থ কি open door policy মানে কি উত্তৰটো চোৱা the open door policy is diplomatic principle that promotes equal trade opportunity for all nations in a specific region without any one country dominating the market হয় মুক্ত দুৱাৰ বাণিজ্য মানে হৈছে মুক্ত দুৱাৰ নীতি হৈছে এক কূটনৈতিক নীতি যি এক নিৰ্দিষ্ট অঞ্চলৰ সকলো ৰাষ্ট্ৰৰ বাবে সমান বাণিজ্যৰ যোগান প্ৰদান কৰে কোনো এখন দেশে বজাৰত অধিপত্য বিস্তাৰ নকৰাকৈ বুজি পাইছা যি ওপেন ডোৰ পলিচি বা মুক্ত দুৱাৰ পলিচিটো আছিল কি যিকোনো এখন যিবোৰ দেশ সকলো দেশে কি ইকুৱেল সমান কি পাব তেওঁলোকে সুযোগ পাব মাৰ্কেটত বজাৰত আৰু কোনো এখন দেশে তাত কি অধিপত্য বা ডমিনেটিং কৰিব নোৱাৰে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এতিয়া আমি 2017 চনৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম 2017 চনত 1 নম্বৰ এ নম্বৰটো আহিছিল ৰাইট দা ফুল ফৰ্ম অফ NIEOৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰটো চোৱা the full form of NIEO is New International Economic Order NIEOৰ সম্পূৰ্ণ ৰূপ হৈছে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা মনত থাকিব তোমালোকৰ যিমানবোৰ তোমালোকৰ ফুল ফৰ্ম লিখিব আহিছিল গোটেইবোৰ তোমালোকে মনত ৰাখিবা কাৰণ প্ৰত্যেক এক্সামতে প্ৰত্যেক বছৰে তোমালোকৰ ফুল ফৰ্ম এটা নহলে দুটা আহিব এটা হলেও তোমালোকৰ আহিব তো এই ভিডিওটোত আমি যিমান গিটা ফুল ফৰ্ম পাই আছো তোমালোকে প্ৰত্যেকটো ফুল ফৰ্ম লিখি ৰাখিবা নহলে স্ক্ৰিনশ্বটো ল'ব পাৰা তোমালোকে মনত ৰাখিবা
হয় NIE or ফুল ফৰ্ম কি আছিল নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ অসমীয়াৰ কাৰণে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা হোৱাট ডু ইউ মিন বাই ইউনিপোলাৰ ৱৰ্ল্ড এক মেৰু বিশ্ব বুলিলে কি বুজা উত্তৰটো চোৱা এ ইউনিপোলাৰ world refers to a global order where one superpower dominates in politics, economics, and military influence with no significant rival. হয় এক মেৰু বিশ্ব মানে কি এক মেৰু বিশ্বই এক গোলকীয় শৃংখলাক বুজায় য'ত এটা মহাশক্তিয়ে ৰাজনৈতিক অৰ্থনৈতিক আৰু সামৰিক প্ৰভাৱত অধিপত্য বিস্তাৰ কৰে কোনো গুৰুত্বপূৰ্ণ প্ৰতিধ্বনি নথকাকৈ বুজি পাইছা এক মেৰু বা ইউনিপোলাৰ ৱৰ্ল্ড মানে যিকোনো এটা মহাশক্তিয়ে গোটেইবোৰ কি কৰিব তেওঁলোকে ডমিনেট হয় শাসন কৰিব যেনে পলিটিক্সত কৰিব ইকনমিকত কৰিব আৰু মিলিটাৰী ইনফ্লুৱেঞ্চতো কৰিব সামৰিক যি বাহিনী আছে তাতো কি কৰিব প্ৰভাৱ বিস্তাৰ কৰিব আৰু উইথ নো সিগনিফিকেন্ট ৰাইভেল কোনো গুৰুত্বপূৰ্ণ প্ৰতিনিধি নথকাকৈ বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু Question number C to Swa, Rio Summit approved a development program named an Agenda 21, right? Yes or no? Rio সন্মিলনে এটা উন্নয়নমূলক কাৰ্যসূচীৰ নাম Agenda 21 অনুমোদিত কৰিছে হয় বা নহয় লিখা ইয়াৰ উত্তৰটো হ'ব কি yes হয় ৰিও সামিটে কি কৰিছে এটা প্ৰগ্ৰাম নেমটো হয় কি Agenda 21 Next question লাগবাহু question number D to Swa in which year did India start its economic reform ভাৰতে কোন বছৰত ইয়াৰ অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল উত্তৰটো চোৱা India start its economic reform in the year 1991 ভাৰতে 1991 চনত ইয়াৰ অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল কাৰ নেতৃত্বত মনত ৰাখিবা প্ৰাইম মিনিষ্টাৰ আছিল PV নৰসিম্হা ৰাও আৰু আমাৰ ফাইনেন্স মিনিষ্টাৰ আছিল ডক্টৰ মনমোহন সিং Next question লাগবাহু question number E to Swa there are dash number of permanent member in the Security Council of UNO fill in the blanks UNO নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰ সংখ্যা ডেছ খালি ঠাই পূৰ কৰা কিমানজন সদস্য আছিল there are 5 permanent member in the Security Council of the UNO নিৰাপত্তা পৰিষদত 5 জন স্থায়ী সদস্য আছিল কেইজন আছিল 5 জন স্থায়ী সদস্য আছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F to Swa which among the following is not an outcome of the disintegration of Soviet Union ইয়াৰ অপচন কিটা চোৱা end of the ideological war between USA and Soviet Union option 2 birth of CIS option 3 change in the balance of power in the world order option number 4 to Swa crisis in the Middle East ইয়াৰ উত্তৰটো হ'ব option number 4 to হ'ব crisis in the Middle East okay next question লাগবাহু next হল 2018 চনৰ জিমানবোৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম question number A to Swa write any one threat to human security মানৱ সুৰক্ষাৰ বাবে যিকোনো এটা নতুন ভাবুকি লিখা হয় নতুন এটা ভাবুকি কি হ'ব উত্তৰটো চোৱা গ্লোবেল পভাৰ্টি one of the cause of insecurity in global poverty the disparities between the development and developing nations are ever increasing হয় গোলকীয় যি দৰিদ্ৰতা এটো এটা কি হয় ভাবুকি হয় আমাৰ মানৱ সুৰক্ষাৰ কাৰণে নিৰাপত্তাহীনতা এটা কাৰণ হৈছে বিশ্বব্যাপী দৰিদ্ৰতা উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত বৈষম্য ক্ৰমান্বয়ে বাঢ়ি আহিছে তো তাৰ কাৰণে কি হ'বলৈ গৈ আছে গোলকীয় দৰিদ্ৰতা যেটো আমাৰ কাৰণে এটা কি ভাবুকি হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B to Swa write yes or no China adopt an open door policy হয় বা নহয় লিখা চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছে ইয়াৰ উত্তৰটো হ'ব yes হয় নেক্সট কোৱেশ্চন লাগবাহু Next question, C number question to Swa. Write the full form of SAFTA. হয় SAFTAৰ সম্পূৰ্ণ ৰূপ লিখা উত্তৰটো হ'ব South Asian Free Trade Agreement দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য চুক্তি ওকে তোমালোকে পাৰিবা SAFTAৰ ফুল ফৰ্ম নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D to Swa what do you mean by Operation Desert Storm বুলিলে কি বুজা ইয়াৰ উত্তৰটো চোৱা the
liberation of Kuwait from Iraq by the United Nations is known as Operation Desert. Operation Desert Storm Operation Desert Storm. Operation Desert Storm মানে হল ৰাষ্ট্ৰসংঘৰ দ্বাৰা ইৰাকৰ পৰা কুৱেইটৰ মুক্তিক অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম বুলি জনা যায় ওকে অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম মানে কি যেতিয়া ৰাষ্ট্ৰসংঘই ইউএনএ ইৰাকৰ পৰা কুৱেইটক মুক্তি কৰিছিল তাকে আমি কি বুলি জানো অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম বুলি গম পাওঁ মনত ৰাখিবা কাৰণ এই কোৱেশ্চনটো কিন্তু বহুত ৰিপিট হৈছে অলৰেডি যেতিয়া আমি 2023 লৈ পাম 2023 ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ লৈ পাম তেতিয়ালৈ তোমালোকে দেখিবা যে বহুবাৰ এই প্ৰশ্নটো ৰিপিট হৈছে Next question lagbahu question number E to swa which of the following UN agency is concerned with the safety and peaceful use of nuclear technology নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ সংস্থা পাৰমাণৱিক প্ৰযুক্তি সুৰক্ষা আৰু শান্তিপূৰ্ণ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত অপচন গিটা তোমালোকে চাই লব পাৰা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 2 to ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থা এই সংস্থাটোৱে কি কৰে যি পাৰমাণৱিক যি প্ৰযুক্তি আছে তাৰ সুৰক্ষা আৰু শান্তিপূৰ্ণ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ L to সোৱা Dash initiate the reform of Soviet Union in 1985 fill in the blank already এই কোৱেশ্চনটো তোমালোকৰ কি হৈছে ৰিপিট হৈছে আমি আলোচনা কৰিছিলো হয় মিখাইল গৰ্ভাচেভে 1985 চনত সোভিয়েট ইউনিয়নৰ সংস্কাৰৰ আৰম্ভণি কৰিছিল ওকে তো দেখা পালা তোমালোকে এই কোৱেশ্চনটো আমাৰ ৰিপিট হৈছে অলৰেডি আগত আহিছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এতিয়া আমি 2019 চনৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম এক নম্বৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ এ write the full form of SEATO হয় SEATO SEATOৰ সম্পূৰ্ণ ৰূপ লিখা ইয়াৰ উত্তৰটো হ'ব সাউথ এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন দক্ষিণ পূব এছিয়া চুক্তি সংগঠন বুজি পাইছা SEATO তোমালোকে ফুল ফৰ্মটো লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা the collapse of which country is known as the collapse of second world হয় কোনখন দেশৰ পতনক দ্বিতীয় পৃথিৱীৰ পতন বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব দা সোভিয়েট ইউনিয়ন এই কোৱেশ্চনটো বহুবাৰ ৰিপিট হ'ব তোমালোকে মনত ৰাখিবা বহুবাৰ ৰিপিট হ'ব তো এই যিমানবোৰ প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰবোৰ কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে তো তোমালোকে গোটে ভিডিঅটো ভালকে চোৱা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু সোৱা the Gulf War is also known as Operation Desert yes or no প্ৰথম উপসাগৰীয় যুদ্ধক অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম বুলি কোৱা হয় হয় নে নহয় লিখা হয় ইয়াৰ উত্তৰটো হ'ব yes আমি অলপ আগতে আলোচনা কৰিলো যে ইউএনএ ইৰাকৰ পৰা কুৱেইটক যি মুক্তি কৰিছিল তাকে আমি অপাৰেশ্যন ডেজাৰ্ট বুলি জানো নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু সোৱা Agra summit took place between India and Pakistan. Write the name of the Indian Prime Minister who participated in the summit. ভাৰত আৰু পাকিস্তানৰ মাজত আগ্ৰা সন্মিলন অনুষ্ঠিত হৈছিল সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নাম লিখা নাম কি আছিল তেওঁৰ অটল বিহাৰী বাজপেয়ী ওকে অটল বিহাৰী বাজপেয়ী তেওঁ যি আগ্ৰা সামিট হৈছিল আগ্ৰা সন্মিলন হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী কি কৰিছিল পাৰ্টিসিপেট কৰিছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু সোৱা ৰিঅ সামিট এপ্ৰুভ এ ডেভেলপমেন্ট প্ৰগ্ৰাম নেম এজেন্ডা 21 অলৰেডি এই কোৱেশ্চনটো আমি আলোচনা কৰিছো যোনে ভিডিঅটো সম্পূৰ্ণ চাই আছা তেও চাগে গম পাব ক'ব পাৰিব হয় ইয়েস হ'ব ইয়াৰ উত্তৰটো তোমালোকে চাই লবা ৰিপিট হৈছে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এফ টু সোৱা the World Council of Indigenous People was formed in the year of 1974 1975 1976 choose the correct answer এই কোৱেশ্চনটো কি হৈছে আমাৰ ৰিপিট হৈছে অলৰেডি আমি আগত আলোচনা কৰি আহিলো ইয়াৰ উত্তৰটো হ'ব 1974 নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এতিয়া আমি 2020 চনৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টু সোৱা write the full form of নাটোৰ সম্পূৰ্ণ ৰূপ লিখা উত্তৰটো সোৱা নাটোৰ সম্পূৰ্ণ ৰূপ হ'ব নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন উত্তৰ আটলান্টিক চুক্তি সংগঠন বুজি পাইছা বহু নামটো শুনা গৈছিল নাটো কেইদিনমান আগতে যেতিয়া ৰাছিয়াৰ মাজত যেতিয়া যুদ্ধ হৈছিল তেতিয়া নাটো শব্দটো বহুবাৰ শুনা গৈছিল তো এই বছৰ বহু সম্ভাৱনা আহে যে নাটোৰ আহিব ফুল ফৰ্ম লিখিব বা ইয়াৰ ওপৰত প্ৰশ্ন আহিবই নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা ডেছ initiate the reform of
in Soviet Union in 1985 অলৰেডি কুৱেশ্যনটো আমি আলোচনা কৰিছো এই কুৱেশ্যনটো কি হৈছে তোমালোকৰ ৰিপিট হৈছে তোমালোকক মই কৈছিলো যে এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা মিখাইল গৰ্ভাচেভ বহুবাৰ এই প্ৰশ্নটো ৰিপিট হৈছে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ C2 লিখা in which year Iraq invade Kuwait কোন বছৰত ইৰাকে কুৱেটত আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো মনত ৰাখিবা আগষ্ট 2 1990 আগষ্ট 2 তাৰিখ 1990 চনত ইৰাকে কুৱেটক আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ D2 চোৱা which event does 9/11 refer to in the context of contemporary world politics সমসাময়িক বিশ্ব ৰাজনীতিৰ সন্দৰ্ভত 9/11 কোনটো অনুষ্ঠানৰ কথা উল্লেখ কৰে মনত ৰাখিবা যে 9/11 এটো কি বুজাই আছে 9/11 refers to the attack on the twin tower of the World Trade Center in the United States of America on September 11, 2001 by terrorist group Al-Qaeda. হয় 9/11 যি আছে 9/11ত মানে হল সন্ত্ৰাসবাদী গোট আল কায়দাৰ দ্বাৰা 2001 চনত 11 সেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওয়াৰ্ল্ড ট্ৰেড সেন্টাৰ টুইন টাৱাৰ হোৱা আক্ৰমণক বুজায় তো এই 9/11 কলে কোনটো বুজায় তোমালোকে মনত ৰাখিবা প্ৰশ্নটো আহিছে আৰু অলৰেডি এই কোৱেশ্চনটো বহুবাৰ ৰিপিটো হ'ব ওকে মনত ৰাখিবা 9/11 বুলিলে কোনটো বুজায় আল কায়দা যি টেৰৰিষ্ট গ্ৰুপ আছে টেৰৰিষ্ট গ্ৰুপৰ দ্বাৰা যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টুইন টাৱাৰ আছে ওয়াৰ্ল্ড ট্ৰেড সেন্টাৰ তাত আক্ৰমণ হৈছিল কিমান চনত 2001 চনৰ 11 সেপ্টেম্বৰত ওকে তো তাৰ কাৰণে তাৰ নামটো কি বুলি কোৱা হয় 9/11 নেক্সট কুৱেশ্চন লাগবাহো নেক্সট কুৱেশ্চনটো চোৱা ই নম্বৰ কুৱেশ্চনটো হোৱাট ডু ইউ মিন বাই অপাৰেশ্যন ডেজাৰ্ট এই কুৱেশ্চনটো ৰিপিট হৈছে অলৰেডি আমি অপাৰেশ্যন ডেজাৰ্ট মানে কি ইয়াৰ বিষয়ে আলোচনা কৰি আহিছো তো যিসকলে ভিডিওটো সম্পূৰ্ণ চাইছে তোমালোকে হয়তো অপাৰেশ্যন ডেজাৰ্ট মানে কি তোমালোকে উত্তৰটো দিব পাৰিবা নাইবা তোমালোকে উত্তৰটো চাই লোৱা নেক্সট কুৱেশ্চন লাগবাহো কুৱেশ্চন নম্বৰ F2 চোৱা where was the first ARC summit held অলৰেডি কুৱেশ্চনটো ৰিপিট হৈ গৈছে আমি আলোচনা কৰিছো ফাৰ্স্ট ARC summit ক'ত হৈছিল বাংলাদেশত হৈছিল 1985 7 to 8 ডিসেম্বৰ ওকে ঢাকা চহৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্চন লাগবহ নেক্সট হল 2022 চনৰ যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰ আছিল সকলোবোৰ আলোচনা কৰিম উত্তৰটো চোৱা ৰাইট দা ফুল ফৰ্ম অফ NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা অলৰেডি এই কুৱেশ্চনটো কি হৈছে আমাৰ ৰিপিট হৈছে হয় NIEO ৰ সম্পূৰ্ণ ৰূপটো হল নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা ওকে তোমালোকৰ হেল্প হৈ আছে হেল্পফুল হৈছে না নাই ভিডিওটো তোমালোকে কমেন্ট কৰি জনাবা যদি ইমানখিনিলৈ তোমালোকে চাই আছা বহুত ধন্যবাদ তোমালোকৰ যি সাপোৰ্ট আছে এই সাপোৰ্টৰ কাৰণে চেনেলটো বহুখিনি গ্ৰো হৈছে তোমালোকক বহুত ধন্যবাদ নেক্সট কুৱেশ্চন লাগবাহো কুৱেশ্চন নম্বৰ B2 চোৱা দা কোলেপ্স অফ হুইচ কান্ট্ৰি ইজ নন এজ দা কোলেপ্স অফ দা সেকেন্ড ওয়াৰ্ল্ড হয় কোনখন দেশৰ পতনক দ্বিতীয় পৃথিৱীৰ পতন বুলি কোৱা হয় এই কুৱেশ্চনটো আমাৰ কি হৈছে ৰিপিট হৈছে উত্তৰটো চাই লোৱা তোমালোকে সোভিয়েট ইউনিয়ন হয় যে সোভিয়েট ইউনিয়নৰ যেতিয়া পতন হৈছিল কোলেপ্স হৈছিল তাক কি বুলি জনা গৈছিল দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা যায় ওকে নেক্সট কুৱেশ্চন লাগবাহো কুৱেশ্চন নম্বৰ C2 চোৱা ইন হুইচ ইয়াৰ ইৰাক ইনভাইট কুৱেট এই কুৱেশ্চনটো কি হৈছে আমাৰ ৰিপিট হৈছে কিমান চনত ইৰাকে কুৱেটক আক্ৰমণ কৰিছিল আগষ্ট 1990 আগষ্ট 2 তাৰিখ 1990 চনত নেক্সট কুৱেশ্চন লাগবাহো নেক্সট কুৱেশ্চনটো চোৱা ডি নম্বৰ কুৱেশ্চনটো ৰাইট দা ফুল ফৰ্ম অফ সাফটাৰ সম্পূৰ্ণ ৰূপটো লিখা এই কুৱেশ্চনটো ৰিপিট হৈ গৈছে ওকে তোমালোকে দেখা পাইছা আমি যেতিয়া 2015 পৰা প্ৰশ্নোত্তৰবোৰ চাই আহিছো তাৰ পিছত 2000 যেতিয়া 20ত আহি গৈছো 20ত আহাৰ পিছত আমি দেখা পালো যে বেছিভাগ কুৱেশ্চন কি হৈ গৈছে আমাৰ ৰিপিট হৈ আছে তো এইবাৰো 2025 ৰ কাৰণে তোমালোকে ভয় কৰিব নালাগে তোমালোকে এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে যদি চাইছা তে তোমালোকৰ 6ৰ ভিতৰত 6 পাবলৈ তোমালোকে সক্ষম হবাই উত্তৰটো চোৱা সাফটাৰ সম্পূৰ্ণ ৰূপটো দা সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া হয় সাফটা ওকে নেক্সট কুৱেশ্চন লাগবাহো নেক্সট কুৱেশ্চনটো চোৱা ই নম্বৰ কুৱেশ্চনটো আৰ্থ সামিট ওয়াজ হেল্ড ইন দ্য ইয়াৰ ফিল ইন দ্য ব্লেংকস চনত পৃথিৱী সন্মিলন অনুষ্ঠিত হৈছিল খালি ঠাই পূৰ কৰা ইয়াৰ উত্তৰটো হ'ব 1992 চনত ফাৰ্স্ট আৰ্থ সামিট হৈছিল নেক্সট কুৱেশ্চন লাগবাহো কুৱেশ্চন নম্বৰ F2 চোৱা দ্য ওয়াৰ্ল্ড কাউন্সিল অফ ইন্ডিজিনিয়াছ পিপল ওয়াজ ফৰ্ম ইন দ্য ইয়াৰ 1974 1975 1976 এই কুৱেশ্চনটো আমাৰ ৰিপিট হৈছে এই কুৱেশ্চনটো ভুল হৈ আছে ইয়াৰ উত্তৰটো হ'ব 1974 ওকে অলৰেডি এই কুৱেশ্চনটো তিনিবাৰ ৰিপিট হৈ গৈছে তো বহু চান্স আছে এইবোৰ কুৱেশ্চন বাৰে ৰিপিট হৈ থকাৰ নেক্সট কুৱেশ্চন লাগবাহো কুৱেশ্চন নম্বৰ নেক্সট আমি 2023 চনৰ লাষ্ট যোনটো ইয়াৰ
এই 2023 চনৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ A টো চোৱা ইন দ্য সেকেন্ড ওয়ার্ল্ড ওয়ার এ মেম্বাৰ অফ দ্য এক্সিস পাৱাৰ ওয়াজ দ্য US সোভিয়েট ইউনিয়ন জাৰ্মানী চুজ দ্য কাৰেক্ট এনসাৰ দ্বিতীয় বিশ্বযুদ্ধত ঐক্য শক্তিৰ এজন সদস্য আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ সোভিয়েট ইউনিয়ন জাৰ্মানী সঠিক উত্তৰটো বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জাৰ্মানী ওকে Next question lagbahu question number B to swa how many independent state emerged from the distinguistions of the Soviet Union Soviet Unionor বিভাজনৰ পৰা কিমানখন স্বাধীন ৰাজ্যৰ উদ্ভৱ হৈছিল উত্তৰটো চোৱা during the dissolution of the Soviet Union in 1990 all 15 republic of the former Soviet Union follow Russia's lead and one by one they declare themselves Soviet state হয় উত্তৰটো চোৱা 1990 চনত সোভিয়েট ইউনিয়নৰ ভংগ হোৱাৰ সময়ত পূৰ্ব সোভিয়েট ইউনিয়নৰ সকলো 15খন গণৰাজ্যই ৰাছিয়াৰ নেতৃত্বত অনুসৰণ কৰিছিল আৰু এটা এটাকৈ তেওঁলোকে নিজকে সাৰ্বভৌম বুলি ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C to চোৱা in which year 9/11 terrorist attack on the United States was carried out এই কোৱেশ্চনটো হয় কমপ্লিট ৰিপিট হোৱা নাই বাট তথাপিতো এই কোৱেশ্চনটো ৰিপিট হৈছে অলৰেডি আমি 9/11 ৰ কথা আলোচনা কৰি আহিছো কোন বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল ইয়াৰ উত্তৰটো হ'ব ছেপ্টেম্বৰ 11 2001 ছেপ্টেম্বৰ 11 2001 চন মনত ৰাখিবা তোমালোকে Next question lagbahu question number D to soa in which year was Bangladesh born as an independent country কোন বছৰত বাংলাদেশৰ জন্ম হৈছিল এখন স্বাধীন দেশ হিচাপে ইয়াৰ উত্তৰটো হ'ব 1971 চনত বাংলাদেশৰ জন্ম হৈছিল এখন স্বাধীন দেশ হিচাপে next question lagbahu next question to soa E number question to in which country was the first Earth Summit held in 1992 1992 চনত কোনখন দেশত পৃথিৱীৰ সন্মিলন অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব ৰিও ডি জেনেৰিও ব্ৰাজিলত অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট আৰ্থ সামিট ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F to চোৱা ৰাইট দ্য ফুল ফৰ্ম অফ UNEP ৰ সম্পূৰ্ণ ৰূপ লিখা ইয়াৰ উত্তৰটো চোৱা ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট Program UNEP ৰাষ্ট্ৰসংঘ পৰিৱেশ কাৰ্যসূচী UNEP হয় UNEP ৰ সম্পূৰ্ণ ৰূপটো কি ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম ওকে তোমালোকে চালা প্ৰত্যেকটো বছৰতে তোমালোকৰ ফুল ফৰ্ম কিন্তু আহিব তো তোমালোকৰ যিমানবোৰ ফুল ফৰ্ম তোমালোকে পাইছা ওকে তো গুটেবোৰ তোমালোকে ভালকে পঢ়িবা Next question lagbahu question number G to soa who is the present secretary general of UNO ৰাষ্ট্ৰসংঘৰ বৰ্তমান মহাসচিব কোন ইয়াৰ উত্তৰটো হ'ব আন্টোনিও গুটেৰেছ হয় ইয়াৰ উত্তৰটো তেও কোন হয় বৰ্তমানৰ মহাসচিব আন্টোনিও গুটেৰেছ নামটো অকমান ডিফিকাল্ট হৈছে তোমালোকে ভালকে চাই লবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ H to soa when did Cuban missile crisis occur এই কোৱেশ্চনটো কি হৈছে আমাৰ ৰিপিট হৈছে অলৰেডি বহুত আমি আলোচনা কৰি আহিছো কিউবাৰ মিসাইল সংকট কেতিয়া ঘটিছিল ইয়াৰ উত্তৰটো হ'ব 16 অক্টোবৰ 1962 16 অক্টোবৰত 1962 চনত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ I to চোৱা Berlin Wall was demolished in the year dash এই কোৱেশ্চনটো আমাৰ কি হৈছে ৰিপিট হৈছে আমি 2015 চনতে এইটো কথা আলোচনা কৰি আহিছিলো ইয়াৰ উত্তৰটো হ'ব অসমীয়া মিডিয়ামত ডেছ চনত বাৰ্লিনৰ দেৱাল ভাঙি পেলোৱা হৈছিল খালি ঠাই পূৰণ কৰা ইয়াৰ উত্তৰটো হ'ব 1994 চনত ওকে Next question lagbahu next question to soa J number question to the collapse of which country is known as collapse of the second world এই কোৱেশ্চনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে ওকে ৰিপিট হৈছে কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব the Soviet Unionৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয় ওকে তো আমি 2015 ৰ পৰা 2023 লৈ যিমানবোৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আহিছিল সকলোবোৰ আলোচনা কৰিলো
আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চালা আৰু তোমালোকৰ বহুখিনি হেল্পফুল হৈছে এই ভিডিঅ'টো চোৱাৰ পিছত এই ভিডিঅ'টো যদি তোমালোকৰ PDF লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব নাইবা মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক থাকিব তোমালোকে য'ত মন যায় তাতে জইন হ'ব পাৰা বা ফ'ল' কৰিব পাৰা আৰু মোক ৰিকুৱেষ্ট কৰিব পাৰা বা মোক এটা মেছেজ দিলে হ'ল যে পলিটিকেল চায়েন্সৰ PDFটো লাগে মই তোমালোকক দি দিম অ'কে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো সম্পূৰ্ণ চালা বহুত বহুত ধন্যবাদ আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰি দিয়া এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰি জনাবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই